আমাৰ নলবাৰীৰ ৰাসত আহি পিনে আপোনালোকে এইটো ফুল কেতিয়াও নকৰিব। কি ফুল বাৰু কৈ আছোঁ। আৰু এইফালে চাওক মানুহ কেনেকুৱা ধৰণে হৈছে। আৰু ভাবিছোঁ আজি আপোনালোকক নলবাৰীৰ ৰাসখন ভালদৰে দেখুৱাম। বলক তেতিয়াহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। এয়া মই একেবাৰে সাজোন কাচোন কৰিব লৈছোঁ আবেলিতে, আৰু ষ্টাইলৰ নামত কেৱল লটাছৰ ক্ৰীম, চকুত কাজল আৰু লগতে অকণমান লিপষ্টিক। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল, আৰু মোৰো খবৰো একেবাৰে বৈধ্য। আজি এতিয়া যাব ওলাইছোঁ নলবাৰীৰ ৰাসত। এফালে বাবু আছে অলচি, মানে মোক থৈ আহিব, আৰু তাকে আৰু লগতে মই এজন নতুন কাপোৰ পিন্ধিছোঁ। আমাৰ ৰচোন থচোন মোবাইলটো ধৰা। আৰু এইযোৰ হৈছে মোৰ নতুন ড্ৰেছ, কালি আহি পাইছে, কেনে লাগছে বা। আৰু তাকে ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আজি ৰাতিৰ পৰিৱেশ মানে কেনেকুৱা হয় নলবাৰীৰ ৰাসত তাকে দেখুৱাম। আৰু এইফালে গেটখন খুলি দিওঁ ৰ'ব। এফালে আমাৰ বছ অলচি মোক থৈ আহিব। এয়া বছ ৰেডি, লগতে মই ৰেডি। আৰু বলক আমি ঘৰৰ পৰা ওলাই আহিলোঁ, আৰু ইমান ঠাণ্ডা লাগছি। ঠাণ্ডা পৰিব দিব, কোন লাগিব হা কি কৰাত দে মই ঠাণ্ডা। আৰু তাকে এতিয়া যাই আছোঁ, ই ৰিক্সা পালে ই ৰিক্সাত যাম। আদালতে আৰু এয়া ঠাণ্ডা লাগছি, চবালে কোৱাছি মস্ত ঠাণ্ডা লাগছি। পকা তাই ডাঙৰ কথা, পকা হৈছে না, হেলমেট আছে নে নাই এতে? মস্ত পকা, মানে এই ধান চানবিলাক আহে ন, এই সৰু সৰু যাইপে ফুৰা পকাবিলাক। আৰু মাকি ঠাণ্ডা লাগছে, চুৱেটাৰটো নানিলোঁ, আজি চেছ মই। আৰু কি হয় বা আজি মোৰ গতি। আৰু এয়া গৈ থাকোঁতে দেখিলোঁ এখন ই ৰিক্সা, আৰু তাকে ই ৰিক্সাৰ খুৰাজনক সুধিলোঁ যে যাব নেকি টাউনলৈকে। যাম বুলি ক'লে, আৰু বাবুক টাটা বাই বাই দি পিনে এয়া মই ই ৰিক্সাতে বহি ল'লোঁ। আৰু এতিয়া আহি পালোঁহি মই একদম টাউন। এতিয়া খোজকাঢ়ি আছোঁ, ই ৰিক্সাৰ পৰা নামিলোঁ, অকণমান দূৰত ৰখাই দিয়ে, যিহেতু এইফালে মানে আহিবলৈকে নিদিয়ে আৰু পুলিচে। আৰু এইফালে মই হৰি মন্দিৰ পালোঁৱে। মই ভাবিছিলোঁ যে বহুত বেছি ঠাণ্ডা লাগিব, এনে বাৰু ঠাণ্ডা পৰা নাই ভালদৰে, কিন্তু গাড়ীত আহিলে অকণমান গধূলি টাইমত ঠাণ্ডা ফিল হয়। পিছে ইয়াত আহি পিনে গৰমহে লাগিছে। মই আহি পালোঁ, এতিয়া মানে ব্ৰিজৰ ওপৰেদি গৈ আছোঁ, আৰু মানে আগফালৰ পৰা আপোনালোকক আহি পিনে দেখুৱাম। আমি এতিয়া মানে হৰি মন্দিৰলৈকে যোৱা নাই ভিতৰলৈকে, আৰু মানে পিছত দেখুৱাম। আৰু ইয়াৰ পৰা ইণ্ডিয়া গেটটো দেখুৱাই আছোঁ ৰ'ব আপোনালোকক। আৰু এইফালে আমাৰ ইণ্ডিয়া গেট একেবাৰে জিলিকি আছে লাইটিঙৰ কাৰণে, কেনেকুৱা যে ধুনীয়া বনাইছে। তাৰপিছতে তলফালে দুনিয়াৰ মানুহ, আৰু এইফালে এতিয়া মই চিধাই খোজকাঢ়ি পিনে গৈ আছোঁ। ভাবিছোঁ আপোনালোকক একদম মেইন ৰাস্তাৰ পৰা আমাৰ টাউনলৈকে ভিতৰলৈকে অহালৈকে দেখুৱাম। আৰু এয়া মোৰ খোজ দেখছি না, ৰাহে চাবা আছোঁ না যুদ্ধই কৰিব আছোঁ, মই নিজেও গম পোৱা নাই। বলক এতিয়া আপোনালোকে অকণমান সময় ৰখক, আৰু মই লৈ লৈছোঁ চিপছ, আৰু 1 মিনিট পইচাটো লৈ লওঁ। ৰাইজ গৈ আছোঁ গণেশ মন্দিৰৰ চকলৈকে, আৰু মানে এনেকুৱা লাগছি ক'ৰ পৰা গোটেই ৰাস্তাটোৱে ৰ'ব 1 মিনিট, গোটেই ৰাস্তাটোৱে খোজকাঢ়ি আহিছোঁ। একেবাৰে মন চন মানে অশান্তি, আৰু অকলে আহিছোঁ যে। আৰু ইয়াৰ হাতত লৈ লৈছোঁ চিপছ 2 পেকেট। আৰু এতিয়া মই পেকেট এটা খুলিব চেষ্টা কৰিছোঁ। ৰাইজ ইমান টান, একেবাৰে মোৰ দাঁত চাত কিবা লাগি গৈছে। এয়া হাতত লৈছোঁ চিপছ, আৰু মানে গৈ আছোঁ। বাপৰে ইমান দূৰ লাগছে, মানে যায়ে নাপাওঁ। মই চিপছ কিনি আজি মই আহি নাপাওঁ। আৰু চিপছ খাই যাই আছোঁ, আৰু ৰাস্তাতে আগলৈ সেইফালে মানুহ গৈ আছে। ভাগৰ লাগছে, একদম মস্ত ভাগৰ লাগছে, বৈদ্য ভাগৰ লাগছে। পেট ফেলাই থৈ আহিলোঁ তাকেতো, আৰু এতিয়া পেট ওলাইছোঁ নাই, আৰু বহুত দূৰ আছে। এই বিষয়টো যাব। ফাইনেলি গেট আহি পালোঁ ৰ'ব। এইফালে হৈছে নলবাৰীৰ ভিতৰলৈকে, মানে টাউনলৈকে সোমোৱা স্থায়ী গেটখন, আৰু এইটো হৈছে গণেশ মন্দিৰৰ চক। যদি আপোনালোকে নলবাৰীৰ ৰাস চাবলৈকে আহিব বিচাৰে, তেতিয়াহ'লে গণেশ মন্দিৰৰ চকৰ পৰা দক্ষিণ চাইড হৈ পিনে চিধাই আহি থাকিব, আৰু তেতিয়াই ৰাস পাই যাব। আৰু চাওক না মানুহ কি ৰকমে গৈ আছে। তো বলক আমিও এতিয়া খোজকাঢ়ি মেলি গৈ থাকোঁ।
গণেশ মন্দিৰৰ পৰা আহিলে প্ৰথমে পায় নলবেৰীয়া হাট। ইয়াতে বিভিন্ন ধৰণৰ মহিলাবিলাকে কাপোৰ চাপোৰৰ দোকান দিছে, বস্তু বাহিনীৰ দোকান দিছে। লগতে এইখন মুখেৰে যদি আপুনি চিধাই সোমাই যায় তেতিয়াহ'লে ইয়াতে গোটৰ ফালৰ পৰাই চাহৰ দোকানবিলাক দিছে আৰু তাৰপিছতে আহিলোঁ আনন্দ মেলা। ভিডিঅ'টিৰ আৰম্ভণিতে যে কৈছিলোঁ আপোনালোকক যে নলবাৰীৰ ৰাসত আহিলে এইটো ভুল কেতিয়াও নকৰিব। কি ভুল জানেনে? এইখন মানে এইটো যে নতুনকৈ আহিছে চুনামি বুলি কয়, কিমান মানুহ উঠিছে আৰু বাপৰে কেনেকুৱাকৈ যে পকাই পকাই মানে ঘূৰাই মানে ওচৰত থাকিলেও অনুভৱ কৰিব পাৰে। আৰু নিজৰ জীৱনটো ইমান অভাৰ ৰিক্সত কেতিয়াও মানে ঠেলি দিব নালাগে, কাৰণ বাইচান্স তাৰ পৰা পৰিয়ে গ'ল বা নহ'ল কিবা এটাই হ'ল তেতিয়া কি হ'ব? এবাৰ ভাবি চাইছেনে? আপোনাৰ জীৱনটোৰ আপোনাৰ হাতত। কেতিয়াও নিজৰ জীৱনটো জানি শুনি আনৰ হাতত ঠেলি দিব নালাগে। বেপাৰ কৰিব আহিছে, বেপাৰী পইচা লৈ ফুটুং হ'ব, কিন্তু নহ'ল আপুনি তাৰ পৰা পৰি গ'ল, নহয়তো কিবা এটা হ'ল, কি হ'ব তেতিয়া? কোনে ভুগি থাকিব? আপুনিয়ে ভুগিব লাগিব। সেইকাৰণে যিকোনো সিদ্ধান্ত এটা লোৱাতে ভাবি চিন্তি ল'ব। আৰু এইকেইদিনটোতো এইটো বস্তুত পুৰা ভাইৰেল হৈ আছে ন, আৰু বহুত মানুহৰ কিন্তু ক্ষতিও হৈছে, এইটোও ভাবি চাব। বাৰু বাদ দিয়ক এইবোৰক। এতিয়া আহিছোঁ আকৌ ইণ্ডিয়া গেটৰ ফালে। দেখিছেনে মানুহ ৰাইজ? আৰু এইটো হৈছে ফাইনেল লুক। আহা কি যে ধুনীয়া। আপোনালোককতো যোৱাটো ভিডিঅ'ত দিনৰ পৰিৱেশে দেখুৱালোঁ ৰাসৰ, পিছে গধূলিৰ পৰিৱেশটো দেখুওৱা হোৱা নাই কাৰণে আজি আহিলোঁ আকৌ। আৰু এইফালে ইণ্ডিয়া গেট চাই মেলি এতিয়া খোজকাঢ়ি আছোঁ, আৰু লগতে হাতত কিবা এটা আছেও দেই, লৈও আহিছিলোঁ। অকস্মাতে কিবা এটা পালোঁ আৰু ঘৰত গৈ পিনে দেখুৱাম। এতিয়া আহিছোঁ আকৌ হৰি মন্দিৰলৈকে, আৰু এইখন হৈছে বৃন্দাবনৰ ফাইনেল লুক। এনেকুৱা ধুনীয়া বনাইছে কি ক'ম, আৰু দেখিলে যেন চব সঁচা যেন লাগে। কাৰেণ্টত দিছে যে বহুত বেছি মৰম লাগিছে বৃন্দাবনখন। আৰু লগতে এতিয়া মই আকৌ গৈ আছোঁ ফিল্ডৰ পিনে, য'ত আৰু মূৰ্তিবোৰ প্ৰদৰ্শন কৰা হৈছে। আৰু হৰি মন্দিৰৰ তলৰ ফালেৰে আমাৰ ৰাস্তা হয়, ওপৰত মানে হৰি মন্দিৰটো আছে, তলফালেৰে অহা যোৱা কৰিব পাৰি আৰু ধুনীয়াকৈ। আৰু ৰ'ব এতিয়া আপোনালোকক দেখুৱাই আছোঁ ৰ'ব হৰি মন্দিৰটো। আৰু এইটো হৈছে হৰি মন্দিৰ, আৰু তলফালেৰে দেখিছেনে মানুহবোৰ আহি আছে। তাৰপিছতে আহিলোঁ আকৌ সেৱা কৰিবৰ কাৰণে, কাৰণ মন্দিৰত আহিলে সেৱা নকৰিলে সকলো আধৰুৱা যেন লাগে ফটো অবিহনে। তাৰপিছতে সেৱাটো কৰি ল'লোঁ, আৰু সেইফালে চাওকচোন নাওখন অহা যোৱা কৰিছে, দেখিলে যে একেবাৰে সঁচা যেনে লাগে। এইফালে আকৌ কৃষ্ণক যশোদা আই খেদি আছে, কিয় জানেনে? দৈ চুৰ কৰি নিছিল যে, সেইকাৰণে আজি দিব শিক্ষা কৃষ্ণক। তাৰপিছতে এইফালে হৈছে আকৌ পুতলাৰ ৰাস প্ৰদৰ্শনী। এইটো হৈছে ৰাতিৰ পুতলাৰ দৃশ্য, আৰু একেবাৰে ভয়ানক। আৰু ভাল হৈছে সৰু ল'ৰা ছোৱালীবিলাকে আমনি কৰিলে এনেকৈ দেখুৱাই পিনে ভয় খুৱাব পাৰি। তাকে ভয় দেখুৱাই আহিছে। এয়া মই একেবাৰে ঘূৰি পকি আহি একদম পুৰা ভাগৰ লাগিছে, সেইকাৰণে মঞ্চৰ ওচৰতে আৰু ইয়াতে অকণমান সময় বহিলোঁ, কাৰণ বহি পিনে অকণমান শান্তি লাগিছে। ইমান বেছি দূৰ খোজকাঢ়ি পিনে আহিছোঁ যে, কাৰণ বহুত বেছি ভাগৰ লাগি গৈছিলে। তাৰপিছত এইফালে চাওকচোন মানুহ, বাপৰে দেখিয়ে মই একদম আচৰিত হৈ গৈছোঁ। আৰু দোকানৰ ফালে যাব লগা নাই, আৰু কিনিব লগা বিশেষ একো নাই, তথাপিতো গ'লোঁ হয় যদিও মানুহ দেখা পাই আৰু মই নগ'লোঁ। পিছে ইয়াতে মানে ছাইডৰ পিনে এয়া ল'ৰাকেইজন মানে এয়া পিঠা চাহৰ মানে দোকান দিছে, আৰু মই 100% দিছোঁ ৰাইজ। এনেকুৱা পিঠা মানে কিছুমান ছোৱালীও বনাবলৈকে নোৱাৰিব। মই পিছে চাহ একাপ আৰু এয়া পিঠা খাই ল'লোঁ, বিৰাট বেছি ধুনীয়া হৈছিলে। আৰু এয়া ছাইডৰ পিনে আহি থাকোঁতে দেখিলোঁ ইয়াৰিংছ, এবলৈ ৰাস বুলি কিবা এটা লওঁ, লৈ ল'লোঁ পৰা। আৰু এনেকৈ ৰাসখন ঘূৰি পাকি চাই শেষ কৰিলোঁ আজিৰ কাৰণে। আৰু এতিয়া ঘৰ যাব লাগে। ঘৰ যোৱাৰ আগত এতিয়া কিবা এটা খাব লাগে, কাৰণ মই খোৱা বোৱা একো এটা কৰা নাই। ভিডিঅ'টোতে মানে মেইন গুৰুত্ব দিছিলোঁ। আৰু শেষত এখন ইয়াতে ৰাসতে মানে দোকানত খালোঁ চিকেন বিৰিয়ানী, আৰু লগতে ম'ম'। খাবৰ কাৰণে বিৰাটেই বেছি টেষ্টি হৈছিলে, খাই বহুত বেছি ভাল লাগিলে। এয়া পেট সন্তুষ্ট কৰি পিনে এতিয়া গৈ আছোঁ খোজকাঢ়ি। এতিয়া ঘৰত যাম, আৰু সময় হৈ গ'ল। কেইটা বাজিল বা এতিয়া মই ধৰিব পৰা নাই ঘড়ীটোতে, 9টাই বাজে। তো এতিয়া খোজকাঢ়িছোঁ গণেশ মন্দিৰ হৈ পিনে, মানে হাৱে হৈ পিনে ঘৰলৈকে যাম। ব'লক আৰু আজিৰ কাৰণে নলবাৰী ৰাস টাটা বাই বাই। ৰাসৰ কথা সোধা হাত খানাইনো কেনেকৈ যায়, সেয়েহে গৰম জিলাপি লৈ আহিলোঁ। ৰাসৰ পৰা আহি পালোঁ ঘৰ, আৰু কাপোৰ চাপোৰ চেঞ্জ কৰাই নাই। আৰু এইফালে কিবা আনিছোঁ আজি, এই চল আনিলোঁ দুখন, আৰু এই এখন 50-50, আৰু লগতে এয়া জিলাপি, আৰু আনিছোঁ চল দুখন, লগতে এযোৰ আনিছোঁ কাণফুলি। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে, বাই।